Hello students, welcome all of you to my YouTube channel. আজি তোমালোকক 2020 HS final examinationত অহা এটা কোৱেশ্চন কৰাম আৰু এই কোৱেশ্চনটো হৈছে strictly increasing আৰু strictly decreasing ৰ ওপৰত সো কোৱেশ্চনটো তোমালোকে চোৱা সো মই অলৰেডি strictly increasing আৰু strictly decreasing ৰ ওপৰত কেইবাটাও ভিডিও বনাইছো তোমালোকে মোৰ ডেসক্ৰিপচনত দিয়া লিংক এটাত গৈ পেলাই তোমালোকে ক্লিক কৰি সেই ভিডিও কিটা চাই লবা আৰু তাত তোমালোকক strictly increasing আৰু strictly decreasing ফাংচনৰ লগত আমি কেনেকৈ ডিল কৰিব লাগে সো তাৰ কাৰণে তিনটা স্টেপ কেনেকৈ ফলো কৰি পেলাই কোৱেশ্চন বিলাক সলভ কৰিব লাগে কেবিলাক টেকনিক গোটেইবিলাক টেকনিক তাত ডেসক্ৰাইব কৰা আছে সো তোমালোকে সেই ভিডিও বিলাক চালে সো ইজি ওয়েত এইবিলাক কোৱেশ্চন ফাইনাল কৰিব পাৰিবা ঠিক আছে আৰু সলিউশনস বিলাক ইজি ওয়েত কৰোৱা আছে আৰু সলিউশন বিলাক চাবা সো বুজি পাই যাবা সো আমি আজি ভিডিওটো স্টাৰ্ট কৰো সো লেটস সলভ দা প্ৰবলেম সো লুক এট দা কোৱেশ্চনটো হৈছে if fx equal to x cube minus 6x so look at the question এই কোৱেশ্চনটো 2020 আহি গৈছে আৰু বহুতে এই প্ৰবলেমটো কৰোতে ডিফিকাল্টি ফেস কৰিছে সো বহুতে কৈছে এই কোৱেশ্চনটো সলভ কৰি দিবলৈ কাৰণে গতিকে মই এই কোৱেশ্চনটো সলভ কৰিব চাম সো তিনটা স্টেপ ফলো কৰিম যিকিটা স্টেপ মই অলৰেডি প্ৰিভিয়াস ভিডিও কিটা মেনশন কৰিছো সো স্টেপ নম্বৰ 1 আমি ফাৰ্স্ট ক্ৰিটিকেল পইণ্ট ফাইন্ড আউট কৰিম তাৰ কাৰণে আমি কি কৰিম f dash x equal to 0 কৰি পেলাই তাৰ পৰা x ৰ ভ্যালু কিটা উলাম সো তাৰ পিছত কি কৰিম আমি সেকেন্ড স্টেপত আমি উইথ দ্য হেল্প অফ দ্য ক্ৰিটিকেল পইণ্টছ আমি কি কৰিম ৰিয়েল লাইন ডালক আমি ডিসজয়েন্ট ইন্টাৰভেলছত ভাগ কৰিম তাৰ পিছত আমি কি কৰিম থাৰ্ড নম্বৰ স্টেপটোত আমি কি কৰিম ডিসজয়েন্ট ইন্টাৰভেল কিটাৰ আমি কি কৰিম সো প্ৰত্যেকটো ইন্টাৰভেলৰ কাৰণে আমি ইন্টাৰভেলৰ মাজত কিছুমান পইণ্ট আমি সিলেক্ট কৰি লম যিকোনো পিক কৰিব পাৰা সো মই যদি এটা পিক কৰো তোমালোকে বেলেগ এটা পিক কৰি পেলাও তোমালোকে চেক কৰিব পাৰা আৰু কেনেকৈ চেক কৰিবা whether the function is strictly increasing or strictly decreasing আমি চাবৰ কাৰণে আমি f dash x is greater than 0 হয় না less than 0 হয় সেই ইন্টাৰভেল কিটা আমি জাস্ট চেক কৰিব লাগে আমি ফাংশনটো আমি ফাৰ্স্ট স্টেপটো ফলো কৰি পেলাই ফাংশনটো ডিফাৰেন্সিয়েট কৰিম আৰু ডিফাৰেন্সিয়েট কৰাৰ পাছত আমি কি কৰিম ক্ৰিটিকেল পইণ্টছ বিলাক ফাইন্ড আউট কৰিম সো আমি ফাৰ্স্ট এতিয়া চোৱা ডিফাৰেন্সিয়েশনটো solution so given function is f of x equal to x cube minus 6x square minus 36x plus 7 so ইয়াক যদি আমি ডিফাৰেন্সিয়েট কৰো কি পাম f dash x equal to thrice x square minus 12x minus 36 so to find the critical points we must f dash x equal to 0 so ইয়াৰ পৰা আমি কি পাম 3x square minus 12x minus 36 equal to 0 ইয়াৰ পৰা আমি 3 কমন ললে কি পাম x square minus 4x minus 12 so ইয়াৰ পৰা আমি যদি আমি ইয়াক হেৰি কৰো ফ্যাক্টৰাইজ কৰো আমি কি পাম x minus 6 into x plus 2 তোমালোকে ফ্যাক্টৰাইজ কৰি চাবা এইটোই পাবা ফ্যাক্টৰ কিটা x minus 6 আৰু x plus 2 পাবা so ইয়াৰ পৰা আমি কি পাম x equal to 6 আৰু minus 2 so there are two critical points in this case these are 6 and minus 2 so এতিয়া কি কৰিম আমি এই ক্ৰিটিকেল পইণ্টছ কিটাৰ জৰিয়তে আমি কি কৰিম আমি ৰিয়েল লাইন ডালক আমি ডিসজয়েন্ট ইন্টাৰভেলছত ভাগ কৰিম আমি কেটা ডিসজয়েন্ট ইন্টাৰভেল পাম তিনটা ডিসজয়েন্ট ইন্টাৰভেল পাম সো এটা কেনেকৈ পাম মই নেক্সট কৈ আছো তোমালোক নাও আমি সাম যে যিকিটা ক্ৰিটিকেল পইণ্টছ পালো আমি সেইকিটা ক্ৰিটিকেল পইণ্টছে ৰিয়েল লাইন ডালক কেনেকৈ ডিসজয়েন্ট ইন্টাৰভেলত ভাগ কৰে আৰু সেই ডিসজয়েন্ট ইন্টাৰভেল কিটা কি আৰু সেই ডিসজয়েন্ট ইন্টাৰভেল কিটাত আমি চেক কৰিম whether the function is strictly increasing or strictly decreasing that means আমি চেক কৰিম f dash x to greater than 0 হয় না less than 0 হয় so আমি ক্রিটিক্যাল পয়েন্টস কিটা পালো কি so আমি পালো কি -2 আৰু 6 এটা -2 আৰু 6 এ কেনেকৈ ডিসজয়েন্ট ইন্টাৰভেলত ভাগ কৰে ৰিয়েল লাইন ডালক এলা ৰিয়েল লাইন ডাল so কেনেকৈ ভাগ কৰে so -infinity to আমি -2 is lie somewhere here 6 is lie somewhere here so আমি ইয়াতে তিনটা ডিসজয়েন্ট ইন্টাৰভেল পাম এটা হল -infinity to -2 তাৰপিছত -2 to 6 আৰু 6 to plus infinity এতিয়া আমি এই কিটা ডিসজয়েন্ট ইন্টাৰভেল কিটা আমি চেক কৰিম whether the function is strictly increasing or strictly decreasing that means f dash x is greater than 0 or less than 0 on -infinity to -2 প্ৰথম এটো লৈছো সে এটা পইণ্ট লৈ লৈছো x equal to -3 তোমালোকে বেলেগো ল'ব পাৰা -4 ল'ব পাৰা -5 ল'ব পাৰা তোমালোকৰ ইচ্ছা so -3 লৈ ললো -3 which is belongs to the interval -infinity to -2 so আমি f dash x to কি পাইছো 3x - 6 x plus 2 আমি f dash -3 to কিমান পাম 3 into -3 minus 6 আমি x equal to -3 to put কৰি দিয়া লগে পাম -3 plus 2 so আমি finally আমি অলপ simplify কৰাৰ পিছত পাম গৈ কি 27 so which is a positive quantity
that means it is greater than 0, that is f dash x is greater than 0 on the interval minus infinity to minus 2. Therefore, the function is strictly increasing on minus infinity to minus 2. So again, minus 2 to 6 interval check korim. Say at a point x equal to 3. So f dash 3 kibam 3 into 3 minus 6, 3 plus 2 after simplification kibam minus 45, which is less than 0. It is a, since it is a negative quantity. Therefore, the function is strictly decreasing. So strictly decreasing on minus 2 to 6. So lastly, eta ami kuntu interval basi bogoi. So etu hol 6 to infinity. So eta jikunu eta point lose x equal to say 7. So f dash 7 kiman hobo 3 into 7 minus 6 or 7 plus 6. Sorry, 7 plus 2. So etu kibam 3 into 1 into 9, 27, which is a positive quantity. That means it is greater than 0. Therefore, the function is strictly increasing on the interval 6 to infinity. So ami palu first minus infinity to minus 2 ami function to palu ki strictly increasing. So next minus 2 to 6 palu strictly decreasing. Again, the function is strictly increasing on the interval 6 to infinity. So in this way, we can solve this problem in an easy way by following the 3 steps which is mentioned in the previous videos. Hope you all like these videos. Thank you.